Good morning traders. আজি Tuesday, so আজি এটা ট্ৰেড ললো 7.25.20 7.17.25 এই কণ্ট্ৰল লৈছিলোঁ এনেকুৱাতে 721.25 721.25 এটা ললোঁ এইকাৰণে লৈছিলোঁ এতিয়া মোৰ প্ৰফিট লছ চলি আছে প্ৰফিট লছ এতিয়া টাৰ্গেট ষ্টপ লছ ইয়াতে ৰাখিছোঁ আৰু টাৰ্গেটটো এতিয়া কাৰণটো এইখনতে ৰাখিছোঁ বাৰু এটা ৰেজিষ্টেঞ্চ লেভেল আছিলে চ' ইয়াতে ৰাখিলোঁ এতিয়া দেখোন এতিয়া এইখনতে ষ্টপ লছ এনেকুৱা দিব লাগিব চ' 7.35 ষ্টপ লছ অ'কে 35 7.35 7.35 to whole stop loss so the profit choli ase profit hoyesile 12 rupees so goi asu এইখনতে কোনো ৰেজিষ্টেঞ্চ লেভেল নাই চ' আমি ইয়াতে এক্সিট নকৰোঁ বাৰু এক মিনিট মাৰ্কেট আপ গৈ এইখনতে আছে মানে ৰেজিষ্টেঞ্চ লেভেল এটা আছে বাৰু কি হয় চাই লওঁ আই থিংক মাৰ্কেট আকৌ ইয়াতে আহি ৰিটেষ্ট লৈ ওপৰ যাব পাৰে চ' আমি ৰখি দিম তেতিয়ালৈকে কি হয় দেখা পাই যাব চ' গাইছ মাৰ্কেট এতিয়া পূৰা আমাৰ ডাইৰেকশ্যনতে গৈ আছে চ' ইয়াত আমি টাৰ্গেট ইয়ালৈকে দিছোঁ এইখনলৈকে 724.25 চ' তালৈকে যাই নাই চাওঁ এতিয়া কি হয় আৰু গাইছ ডিচিপ্লিনটো মেইন চ' ডিচিপ্লিন ৰাখিবই লাগে সদায় ফাৰ্ষ্ট টু বিগিনাৰ্ছে সদায় এটা ট্ৰেড ল'ব লাগে অ'কে লাগিলে প্ৰিপাৰ ট্ৰেডিঙতে হওক মানে প্ৰিপাৰ ট্ৰেডিঙত ট্ৰেড কৰিলেও ৰিয়েল ট্ৰেডিঙতহে ট্ৰেড কৰিব লাগে চ' মানে এটা ডিচিপ্লিন ল'ব লাগে যে মই সদায় এটা ল'ম বা দুটা ল'ম তাৰ ওপৰত কেতিয়া নলওঁ চ' কেতিয়াবা অভাৰ ট্ৰেডো হৈ যায় মোৰ চ' অভাৰ ট্ৰেডত বহুত লছ হৈ যায় মই দেখুৱাম ফ্ৰণ্ট পেজতে দেখুৱাম মই চ' পজিশ্যন চাওক 75-65 মাৰ্কেট ডাউন আকৌ আপ চাব অথনিটো 100 চুইছিলে চ' এতিয়া আকৌ ডাউন আহিল মাৰ্কেট কিমানলৈকে যায় চাওঁ টাৰ্গেট হিট হয় নহয় চ' অথনি মই কৈছোঁ অভাৰ ট্ৰেড হৈ যায় কেতিয়াবা চ' অভাৰ ট্ৰেডৰ দেখাম হা এই চাওক ইয়াৰ আগৰ মন্ডে মই যোনটো কৈছিলোঁ ষ্টপ লছ আছিলে অভাৰ ট্ৰেড কৰা নাছিলোঁ এটাই কৰিছিলোঁ চ' 144 লছ হৈছিলে তাৰ আগদিনাখন চানডে আছিলে তাৰ দিনা ছেটাৰডে তাৰ আগত চাওক অভাৰ ট্ৰেড কৰি 1 2 3 4 5টা লছ খালোঁ একদিনাখন এটা দিনতে মানে মাৰ্কেট মোৰ ডিষ্টাৰ্ব গৈছে চ' মই চুইটো যাবতে যোৱা এনেকৈ মাৰি দিওঁতেই 5টা ট্ৰেড গ'ল চ' তাৰ পৰা মই শিকিব পাৰি যে অভাৰ ট্ৰেড কৰিলে কোনো প্ৰফিট কৰিব নোৱাৰে চ' অভাৰ ট্ৰেডত লছ হ'বই চ' সদায় এটা ট্ৰেড কৰিলোঁ আৰু ইয়াতে আছে এদিন কৰিছিলোঁ প্ৰফিট এয়া অভাৰ ট্ৰেড নহয় ইয়াৰ পৰা ডিচিপ্লিনত গৈছিলোঁ চ' এদিন প্ৰফিট এদিন লছ দুদিন প্ৰফিট দুদিন লছ এদিন প্ৰফিট ট্ৰেডাৰ্ছ মাৰ্কেট এতিয়া পূৰা আপ চাইডত গৈ আছে ৰিট্ৰেচ এটা ল'লে আমি দেখাইছোঁ মই এইকণতে এণ্ট্ৰি লৈছিলোঁ চ' তাৰ ষ্টপ লছ তলত দিছিলোঁ আৰু এতিয়া ষ্টপ লছটো ইয়াতে আছিলে তাৰপিছত ফাৰ্ষ্ট মাৰ্কেট আপ গৈ এটা ৰিট্ৰেচ ল'লে তাৰ ডাউনলৈ আহি ইয়াত এডাল বুলিছ কেণ্ডেল বনালে অ'কে বুলিছ কেণ্ডেল বনাই যেতিয়া মাৰ্কেট ওপৰলৈ গ'ল তেতিয়া মই ষ্টপ লছটো আনি আকৌ ইয়াত দিলোঁ মানে 719.30 দিলোঁ টাৰ্গেটতে আছে চ' এতিয়া মাৰ্কেট আপ গৈ আছে এতিয়া কি হয় দেখা যাব এতিয়া আমি এক মিনিট এতিয়া ফ্ৰণ্ট পেজত চাওঁ আমি প্ৰফিট লছ কেনেকুৱা হৈ আছে প্ৰফিট 92 চলি আছে অ'কে ঠিকে আছে বাৰু 97-90 এনেকৈ চলি আছে 100 ক্ৰছ কৰিলে 130 অ'কে 35 37 অ'কে ঠিকে আছে 22 30 35 দেখা যাব
টাৰ্গেট হিট অ'কে টাৰ্গেট হিট হ'ল আমাৰ চাওক 90 ৰুপিজ শুনি হ'ল মানে চাৰ্জ কাটি পেলাই চাৰ্জ কাটি পেলাই চাওক 90 ৰুপিজ প্ৰফিট হ'ল অ'কে তো আজিলৈ ইমানেই থেংক ইউ